মাই ডিয়াৰ ষ্টুডেণ্টছ NSS একাডেমি ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ তোমালোকক আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা 100% কমন কুৱেশ্যন কেইটা মই তোমালোকক দিম। আজিৰ ভিডিঅ'টোত তোমালোকৰ যি পয়েট্ৰি সেকশন আছে, পয়েট্ৰি সেকশনত কি আছে, এ টাইগাৰ ইন দ্য জু আৰু লগতে আছে দ্য টেইল অফ কাষ্টাৰ দ্য ড্ৰাগন। এই দুটা পয়েট্ৰিৰ পৰা দুটা 2 মাৰ্কৰ ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব। এই টাইগাৰ ইন দ্য জুৰ পৰা এটা 2 মাৰ্কৰ কুৱেশ্যন আহিব আৰু লগতে দ্য টেইল অফ কাষ্টাৰ দ্য ড্ৰাগন নামৰ যিটো পয়েট্ৰি আছে তাৰ পৰা এটা 2 মাৰ্কৰ কুৱেশ্যন আহিব। সো এই দুটা পয়েট্ৰিৰ পৰা মানে কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব আৰু কি কুৱেশ্যন আহিব পাৰে তাৰ 100% মই কমন দিছোঁ যে তোমালোকে মোৰ ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে মই যিকেইটা কুৱেশ্যন তোমালোকক দিম এইকেইটা কুৱেশ্যনৰ পৰাই তোমালোকৰ এই দুটা পয়েট্ৰিৰ পৰা কমন কুৱেশ্যন 100% কমন কুৱেশ্যন হিচাপে আহিব। সো ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া আছে, কোনো ধৰণৰ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো এ টাইগাৰ ইন দ্য জু এই পয়েট্ৰিৰ পৰা তোমালোকৰ এইকেইটা মনত ৰাখিবা। এই ৰাইমিং ৱৰ্ডছ কেইটা খুবেই ইম্পৰ্টেণ্ট। ইয়াতে আছে কেছ, ইয়াৰ ৰাইমিং ৱৰ্ড ৰেছ, গ্ৰাছ, পাছ, এজ, ভিলেজ, বাৰ্ডছ, ষ্টাৰ্ছ। অ'কে, এইকেইটা খুবেই গুৰুত্বপূৰ্ণ ৰাইমিং ৱৰ্ডছ আছিলে। তাৰপিছত তোমালোকৰ কমন কুৱেশ্যন কি আহিব পাৰে। সো মই মোৰ স্ক্ৰীনত দেখাই আছোঁ, তোমালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাবা। প্ৰথম কুৱেশ্যনটো আছে হাউ ডাজ দ্য টাইগাৰ ফিল ইনচাইড দ্য কেছ। এই কুৱেশ্যনটো তোমালোকে এনচাৰখিনি ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি নহ'লে লিখি ল'ব পাৰা। তাৰপিছত 2 নম্বৰটো আছে, 2 নম্বৰ কুৱেশ্যনটো আছে যে হোৱাট শুড দ্য টাইগাৰ বি ডুইং এট দ্য জংগলছ এজ। জংঘলৰ কাষত বাঘে কি কৰিলে হয়, বা এনেকুৱা হ'ব পাৰে কুৱেশ্যনটো হোৱাট ডাজ দ্য টাইগাৰ ডু এট দ্য জংগলছ এজ। এই কুৱেশ্যনটো এই দুটা কুৱেশ্যন একেই, কিন্তু কুৱেশ্যনৰ লেংগুৱেজটো অলপ বেলেগ ধৰণৰ। আৰু লগতে এই কুৱেশ্যনটো এনেকুৱা ধৰণৰো আহিব পাৰে, এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে হোৱাট ডাজ দ্য টাইগাৰ স্নাৰ্লিং এৰাউণ্ড দ্য হাউজেছ। সো এই তিনিটা কুৱেশ্যন যদি আহে, এই তিনিটা কুৱেশ্যনৰ এনচাৰ এটাই হ'ব। সো তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব পাৰা। তাৰপিছত নেক্সট 3 নম্বৰ কুৱেশ্যনটো, ইয়াতে 3 নম্বৰ কুৱেশ্যনটো আছে হাউ ডাজ দ্য টাইগাৰ টেৰৰাইজ দ্য ভিলেজাৰ্ছ। এইটো 2022 চনত মেট্ৰিক পৰীক্ষাত আহিছিল। আৰু লগতে এই কুৱেশ্যনটো এনেকুৱা টাইপৰো আহিব পাৰে হাউ ডাজ দ্য টাইগাৰ টেৰিফাই দ্য ভিলেজাৰ্ছ। সো এই দুটা কুৱেশ্যন যদি এনেকুৱা দুটাৰ যিকোনো এটা কুৱেশ্যন আহিলে এনচাৰটো ছেইম হ'ব। সো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত নেক্সট আছে কুৱেশ্যন নম্বৰ 4 হাউ ডাজ দ্য টাইগাৰ ইন কেছ ৰিয়েক্ট টু দ্য ভিজিটৰ্ছ। মানে খাচাৰ ভিতৰত থকা বাঘ এটা মানে দৰ্শনাৰ্থীসকলক কেনেকুৱা ধৰণৰ ৰিয়েক্ট বা প্ৰতিক্ৰিয়া কৰে। বা কুৱেশ্যনটো এনেকুৱা আহিব পাৰে হোৱাই ডাজ দ্য টাইগাৰ ইগন'ৰ ভিজিটৰ্ছ। বাঘে কিয় দৰ্শনাৰ্থীসকলক অৱজ্ঞা কৰিছিলে। বা কুৱেশ্যনটো এনেকুৱা টাইপৰ আহিব পাৰে হোৱাই ইজ দ্য টাইগাৰ ইগন'ৰিং ভিজিটৰ্ছ। তো এই তিনিটা কুৱেশ্যনৰ এনচাৰ ছেইম হ'ব। তোমালোকে মোৰ স্ক্ৰীনত দেখি আছা। সো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা ভিডিঅ'টো পাউজ মাৰি তোমালোকে এনচাৰটো লিখি ল'ব পাৰা। সো ইয়াৰ পৰা 100% কমন আহিব, ঠিক আছে। তাৰপিছত আছে যে হোৱেৰ ইজ দ্য টাইগাৰ কেপ্ট ইন দ্য জু। চিৰিয়াখানাত বাঘক ক'ত ৰখা হৈছিলে। হোৱাট ডাজ হি ডু, তেওঁ কি কৰে। সো ইয়াতে 1 মাৰ্ক 1 মাৰ্ক দুটা কুৱেশ্যন আছে, 2 মাৰ্ক 1 মাৰ্ক 1 মাৰ্ক 2 মাৰ্কৰ এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত আছে 6 নম্বৰ হোৱাট ডাজ দ্য টাইগাৰ ডু ইন হিজ কেছ। বাঘে খাচাৰ ভিতৰত কি কৰে। বা কুৱেশ্যনটো এনেকুৱা আহিব পাৰে হোৱাট ডাজ দ্য টাইগাৰ ডু ইন দ্য জু। বা চিৰিয়াখানাত বাঘে কি কৰে। অ'কে, তাৰপিছত নেক্সট 7 নম্বৰ কুৱেশ্যন, ইয়াতে 7 দুটা কুৱেশ্যন আছে হোৱাট ডাজ দ্য টাইগাৰ্ছ ষ্টেয়াৰিং এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ ছিগনিফাই। তো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। হোৱাট উইল ইউ ফাইণ্ড নিয়াৰ দ্য ৱাটাৰ হোল। তো ৱাটাৰ হোলৰ কাষত তুমি কি বিচাৰি পোৱা, ঠিক আছে। তাৰপিছত নেক্সট এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট আছে। হি ষ্ট্ৰাকছ ইন হিট ভিভিড ষ্ট্ৰাইপছ হু ইজ মিন বাই হি। ইয়াতে হি কাক বুজাইছে। হোৱাট ইজ মিন বাই ভিভিড ষ্ট্ৰাইপছ, আৰু ভিভিড ষ্ট্ৰাইপ মানে কি। অ'কে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 10 হোৱাট শুড দ্য টাইগাৰ হেভ বিন ডুইং ইফ হি ৱেৰ ইন দ্য নেচাৰেল হেবিটেট। তো এইটো কুৱেশ্যন আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো তোমালোকে চাব লাগিব, কাৰণ মই যিকেইটা কুৱেশ্যন দিম তাৰ পৰা 100% কমন আহিব বুলি মই কৈছোঁ প্ৰথমতে। তাৰপিছত এই কুৱেশ্যনটো এনেকুৱা টাইপৰ আহিব পাৰে হোৱাট উড দ্য টাইগাৰ বি ডুইং ইফ হি ৱেৰ ইন দ্য জংগল। যদি বাঘ এটা জংঘল থাকে কেনেকুৱা কৰিব, ঠিক আছে। ইয়াৰ এনচাৰটো ইয়াতে ধুনীয়াকৈ দিয়া আছে, কাৰণ এনচাৰখিনি মই বিশ্লেষণ কৰিবলৈ গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব, সেইকাৰণে মই জাষ্ট কুৱেশ্যনখিনি দেখাই গৈ আছোঁ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 11 নম্বৰ আছে হোৱাই ডু দ্য টাইগাৰ লুকছ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ। বাঘে কিয় তেওঁৰ উজ্জ্বল চকুৰে উজ্জ্বল তৰাৰ পিনে একেথিৰে চাই আছিল, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 12 নম্বৰ কুৱেশ্যনটো আছে যে
হোৱাট ইজ দ্য কমন থিং বিটুইন দ্য আইজ অফ দ্য টাইগাৰ এণ্ড দ্য ষ্টাৰ্ছ চ' এইটো 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত কুৱেশ্যন নম্বৰ 13 হু হিয়াৰ্ছ দ্য লাষ্ট ভইচ এণ্ড অফ হোৱাট মানে কোনে শেষৰ শব্দটো শুনিছিল আৰু কিহৰ শব্দ ঠিক আছে আৰু শব্দটো কি আছিলে তো এইটো এক মাৰি দুটা কুৱেশ্যন আছে ইয়াতে 2 মাৰ্ক আহিব পাৰে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 14 এটা আছে চাইড দ্য লং গ্ৰাছ ৰিজন অফ দ্য টাইগাৰ স্লাইডিং থ্ৰু লং গ্ৰাছ সৰি ইয়াতে ভুল হৈছে চাইড দ্য ৰিজন হ'ব ইয়াতে লং গ্ৰাছটো নহ'ব চাইড দ্য ৰিজন অফ দ্য টাইগাৰ স্লাইডিং থ্ৰু লং গ্ৰাছ দীঘল ঘাঁহনিৰ মাজেৰে বাঘটোৱে কিয় স্লাইডিং কৰিছিলে তাৰ কাৰণটো কি আছিলে কুৱেশ্যন নম্বৰ 15 হোৱাট ডাজ দ্য পয়েট থিংক হোৱেৰ শুড দ্য টাইগাৰ বি চ' এইকেইটা কুৱেশ্যন এই টাইগাৰ ইন দ্য জুৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব 100% চিয়'ৰ এতিয়া মই দ্য টেইল অফ কাষ্টাৰ দ্য ড্ৰাগনৰ পৰা কুৱেশ্যনকেইটা দেখাম এতিয়া দ্য টেইল অফ কাষ্টাৰ দ্য ড্ৰাগনৰ পৰা মই অলপ কেইটামান কুৱেশ্যন দিম ইয়াৰ পৰা 100% কমন আহিব চ' তাৰে প্ৰথম কুৱেশ্যনটো আছে যে হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ চেপ কেছ এইটো হৈছিল যে 2020 আৰু 2021-22 আহিছিলে চ' মানে কাষ্টাৰে কিয় সদায় নিৰাপদ স্থান বা নিৰাপদ কেজৰ কাৰণে চিঞৰিছিল দ্য কুৱেশ্যনটো এনেকুৱাও আহিব পাৰে হোৱাই ইজ দ্য ড্ৰাগন কল কাৱাৰ্ডলি ড্ৰাগনক কিয় কাৱাৰ্ডলি ড্ৰাগন বুলি কোৱা হয় চ' এই কুৱেশ্যনৰ এনচাৰ এইটো হ'ব তাৰপিছত নেক্সট 2 নম্বৰ কুৱেশ্যনটো হ'ব হাউ ডিড বেলিণ্ডা এণ্ড হাৰ পেটছ বিহেভ হোৱেন দে হাৰ্ট এ নাষ্টি চাউণ্ড বেলিণ্ডা আৰু তেওঁৰ পোহনীয়া জন্তুবোৰে কেনেকুৱা আচৰণ কৰিছিল যেতিয়া তেওঁলোকে নাষ্টি বা বিকট শব্দ শুনিবলৈ পাইছিলে বা কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে অৰ দি দিয়া আছে ইয়াতে হাউ ডিড বেলিণ্ডা এণ্ড হাৰ পেটছ ৰিয়েক্ট হোৱেন দে হাৰ্ট এ নাষ্টি চাউণ্ড বেলিণ্ডা আৰু তেওঁৰ পোহনীয়া জন্তুবোৰে কেনেকুৱা ৰিয়েক্ট কৰিছিল যেতিয়া তেওঁলোকে নাষ্টি চাউণ্ড শুনিবলৈ পাইছিলে তো এনচাৰটো ছেইম হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 3 হাউ ডিড বেলিণ্ডা এণ্ড হাৰ পেটছ বিহেভ হোৱেন দে চ' দ্য পাইৰেট ক্লাইম্বিং দ্য উইণ্ড যেতিয়া মানে কি কৰিছিল বেলিণ্ডা আৰু তেওঁৰ পোহনীয়া জন্তুবোৰে কেনেকুৱা আচৰণ কৰিছিল যেতিয়া তেওঁলোকে পাইৰেট বা জলদস্যুক খিৰিকীৰে বগাই উঠা দেখিছিল 2019 চনত মেট্ৰিক পৰীক্ষাত আহিছিল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মানে ইয়াৰ পৰা যিহেতু এটা কুৱেশ্যন আহিব গতিকে এইকেইটা কুৱেশ্যন চালে ইয়াৰ পৰা 100% কমন পৰিব কুৱেশ্যন নম্বৰ 4 হাউ ৱাজ কাষ্টাৰ দ্য ড্ৰাগন ৰিচিভড আফটাৰ হি হেড কিল দ্য পাইৰেট তো ড্ৰাগনে যেতিয়া পাইৰেটক হত্যা কৰিছিল তেতিয়া তেওঁক কেনেদৰে গ্ৰহণ কৰা হৈছিল 2018 চনত মেট্ৰিক পৰীক্ষাত আহিছিল বা কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে হাউ ডিড বেলিণ্ডা এণ্ড হাৰ পেটছ বিহেভ হোৱেন দ্য পাইৰেটছ ৱাজ কিল বাই দ্য ড্ৰাগন যে ড্ৰাগনক যেতিয়া পাইৰেটক যেতিয়া ড্ৰাগনে হত্যা কৰিছিল তেতিয়া বেলিণ্ডা আৰু তাইৰ পোহনীয়া জন্তুবোৰে কেনেকুৱা ধৰণৰ আচৰণ বা বিহেভ কৰিছিলে কুৱেশ্যন নম্বৰ 5 ইয়াতে 3টা কুৱেশ্যন আছে কিন্তু এনচাৰ ছেম প্ৰথম আছে যে হাউ ডিড কাষ্টাৰ দ্য ড্ৰাগন ছেভ বেলিণ্ডা ফ্ৰম পাইৰেট কাষ্টাৰ্ডে বেলিণ্ডা কেনেকৈ পাইৰেটৰ পৰা বা জলদস্যুৰ পৰা বচাইছিলে নেক্সট কুৱেশ্যন হাউ ডিড কাষ্টাৰ ফেচ টু পাইৰেট মানে কাষ্টাৰ্ডে পাইৰেটৰ লগত কেনেকৈ মুখামুখি কৰিছিল বা কেনেকৈ যুদ্ধ কৰিছিল হাউ ডিড কাষ্টাৰ দ্য ড্ৰাগন হেণ্ডেল দ্য পাইৰেট কাষ্টাৰ নামৰ ড্ৰাগনটোৱে কেনেকৈ পাইৰেটক হেণ্ডেল কৰিছিল ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6টো আছে বেলিণ্ডা টিকল্ড হিম আনমাৰ্চিফুলি হোৱাই যে বেলিণ্ডা কি কৰিছিল পাইৰেটক মানে টিকেল হিম মানে ইয়াতে পাইৰেটৰ কথা কৈছে তো পাইৰেটক নিৰ্দয়ভাৱে টিকেল কৰিছিল ঠিক আছে কুৱেশ্যনটো আৰু আছে কিয় কৰিছিল হয় বা কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে হোৱাই ডিড বেলিণ্ডা টিকেল দ্য ড্ৰাগন আনমাৰ্চিফুলি যে বেলিণ্ডাই ড্ৰাগনক কিয় নিৰ্দয়ভাৱে কি কৰিছিল টিকেল কৰিছিল ঠিক আছে বা জোকাইছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 7 ইয়াতেও 3টা কুৱেশ্যন আছে কিন্তু এনচাৰটো ছেম হ'ব হাউ দ্য পয়েট ডেছক্ৰাইবছ দ্য এপিয়াৰেঞ্চ অফ ড্ৰাগনৰ যিটো মানে এপিয়াৰেঞ্চ বা শাৰীৰিক যিটো গঠন এইটো কেনেকৈ বৰ্ণনা কৰিছিল পয়েটে তাৰপিছত নেক্সট কুৱেশ্যন এনেকুৱা আহিব পাৰে এই কুৱেশ্যনটো হাউ ৱাজ দ্য ফিজিকেল এপিয়াৰেঞ্চ অফ দ্য ড্ৰাগনৰ শাৰীৰিক গঠনটো কেনেকুৱা আছিল বা কুৱেশ্যনটো এনেকুৱা আহিব পাৰে গিভ এ শ্বৰ্ট ডেছক্ৰিপশ্যন অফ দ্য ফিজিকেল এপিয়াৰেঞ্চ অফ ড্ৰাগনৰ শাৰীৰিক গঠনৰ সংক্ষিপ্ত বিৱৰণ দিব লাগে ঠিক আছে তো এনচাৰটো ইয়াতে আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা কুৱেশ্যন নম্বৰ 8 হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইট চেপ কেছ কাষ্টাৰ্ডে কিয় সদায় নিৰাপদ স্থান বা খাঁচা বিচাৰিছিলে ইয়াতে ধুনীয়াকৈ দিয়া আছে
তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 9 নম্বৰ কুৱেশ্যনটো আছে যে হাউ ডিড কাষ্টাৰ্ড দ্য ড্ৰাগন এটাক দ্য পাইৰেট কাষ্টাৰ্ড দ্য ড্ৰাগনে পাইৰেটক কেনেকৈ আক্ৰমণ কৰিছিল গিভ এ ডেছক্ৰিপশ্যন অফ দ্য ফাইট বিটুইন কাষ্টাৰ্ড দ্য ড্ৰাগন এণ্ড দ্য পাইৰেট ড্ৰাগন আৰু কাষ্টাৰ্ডৰ মাজত যিটো যুদ্ধ হৈছিল সেইটো বৰ্ণনা কৰিব লাগে তো এইটো কুৱেশ্যন এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে এইটো 2019 বেছিক কুৱেশ্যনত মেট্ৰিক পৰীক্ষাত আহিছিল কুৱেশ্যন নম্বৰ 10 ইয়াতে ডাইৰেক্ট মই এনসাৰটো দিয়া নাই কিন্তু ইয়াৰ এনসাৰৰ হিণ্টছটো মই দি দিছোঁ ইয়াতে আছে যে বাই হোৱাট নেমছ ৱেৰ বিলিণ্ডাছ পেটছ নন বিলিণ্ডাৰ পোহনীয়া জন্তুবোৰক কি নামেৰে জনা গৈছিল নেম দ্য পেটছ ডেট বিলিণ্ডা হেড বিচাইডছ দ্য ড্ৰাগনৰ বাহিৰত মানে বিলিণ্ডাৰ যিবোৰ পোহনীয়া জন্তু আছিল সেইবোৰৰ নাম কি আছিল এটা আছে এনিমেলছ পেটছ নাম আৰু এটালৈকে কালাৰটো মই দিছোঁ এক্সেছ ইয়াতে যেতিয়া কালাৰৰ কথা কোৱা নাই কেতিয়াবা কালাৰো আহিব পাৰে যে ড্ৰাগনৰ নাম আছিল কাষ্টাৰ্ড মাউচৰ নাম আছিল ব্লিংক ডগৰ নাম আছিল মাষ্টাৰ্ড আৰু কিটেনৰ নাম আছিল ইংক আৰু এই ড্ৰাগন যাৰ নাম আছিল কাষ্টাৰ্ড তেওঁৰ কালাৰৰ কথা উল্লেখ নাই মাউচ যাৰ পেট নেম আছিলে ব্লিংক আৰু কালাৰ আছিল গ্ৰে ডগ যাৰ পেট নেম আছিলে মাষ্টাৰ্ড আৰু কালাৰ আছিলে য়েলো কিটেন যাৰ পেট নেম আছিলে ইংক আৰু কালাৰ আছিলে ব্লাক ওকে সো ইয়াৰ পৰা মই ভাবোঁ 100% কমন পৰিব ইয়াতে কোনো ধৰণৰ সন্দেহ নাই তোমালোকে এই কুৱেশ্যন কেইটা যদি পঢ়ি যোৱা মই যেহেতু কুৱেশ্যনৰ এনসাৰখিনি দিছোঁ তোমালোকে হয়তো ভিডিঅ'টো পাউজ মাৰি লিখি লৈছা নহ'লে স্ক্ৰীনশ্বট মাৰি লৈছা সো ইয়াৰ পৰা 100% কমন আহিব ইয়াৰ পিছত মোৰ নেক্সট ভিডিঅ' আহিব যিকেইটা মানে প্ৰ'জ ছেকশ্যন আছে এ লেটাৰ টু গড নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম কুৰ্ক টি ফ্ৰম আছাম মেডাম ৰাইটছ দ্য বাৰ্ডছ এইকেইটাৰ পৰা মই 100% কমন কুৱেশ্যন নেক্সট ভিডিঅ'টোত লৈ আহিম ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ চেনেলত যদি নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব থেংক ইউ